বা সেই ঘৰখনত কি কি তেওঁলোকৰ সম্পত্তি আছে সেইখিনি আমি ফেজ 1ত আমি যেটো আমি HLO বুলি কওঁ শৰ্ট এই হাউস লিস্টিং এণ্ড হাউচিং সেন্সাসৰ জৰিয়তে আমি ডেটাখিনি আমি কালেক্ট কৰিম আৰু HLO টো 30 দিনৰ কাৰণে হ'ব 17 আগষ্টৰ পৰা আৰম্ভ কৰি 15 সেপ্টেম্বৰ 2026 ভিতৰত আমি আমাৰ যেটো HLO হাউস লিস্টিং অপাৰেশনটো আমি কমপ্লিট কৰিব লাগিব ইয়াৰ লগতে আমি আপোনালোকক জনাবলৈ সুখী হৈছো যে এবাৰ প্ৰথমবাৰৰ কাৰণে সেলফ এনিমেৰেশন ফেসিলিটি এটা এবাৰ দিয়া হৈছে স্ব গণনা ফেসিলিটি এটা দিয়া হৈছে আৰু এই সেলফ এনিমেৰেশন হ'ব HLO ফেজৰ আগত আৰু 15 দিনৰ কাৰণে হ'ব 2 আগষ্টৰ পৰা আৰম্ভ কৰি 16 আগষ্ট 2026 ভিতৰত আমি এটো আমাৰ নাগৰিকসকলে এটো নিজৰ স্ব গণনাখিনি আমি পোৰ্টেলৰ যোগেদি কৰিব পাৰিব পোৰ্টেলটো হৈছে se.census.gov.in আমি পিছৰ ফালে মই দি দিম ডিটেইলছত দিয়া আছে আৰু 2 নম্বৰ যেটো আমাৰ দ্বিতীয় পৰ্যায় হ'ব হেতু হৈছে পপুলেশন এনিমেৰেশন যেটো একচুয়াল যেটি আমি ডেমোগ্ৰাফি বা সোশিও কালচারাল ইকোনমিক প্যাৰামিটাৰ্স along with migration and fertility characteristics of the individuals from each household প্ৰত্যেকটো ঘৰৰ পৰা যেটো আমি ডেটা লম একচুয়াল যেটো আমি সেন্সাস যেটো আমি জনগণনা বুলি যেটো আমি কওঁ এই জনগণনাটো আমি দ্বিতীয় পৰ্যায়ত আমি কৰিবলৈ কৰিম আৰু দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ ফেব্ৰুৱাৰী 2027 চন আপোনালোকে সকলোৱে জানে যে যিকোনো এটা কাম কৰিবলৈ গলে আৰু বিশেষকৈ সেন্সাসৰ নিচিনা এটা বৃহৎ এক্সাৰসাইজ যেটা আমি কৰিবলৈ যাওঁ তাত ট্ৰেইনিংৰ খুবেই প্ৰয়োজন আৰু আমি ট্ৰেইনিং বিভিন্ন লেভেলত আমি ট্ৰেইনিং দিয়া হৈছে ইতিমধ্যে আমাৰ ন্যাশনাল ট্ৰেইনাৰ অলৰেডি ট্ৰেইন আপ হৈছে আৰু ন্যাশনাল ট্ৰেইনাৰ সকলে আমাৰ ডিসি বা আমাৰ জিলা আয়ুক্ত আমি তেওঁলোকক PCO বুলিও কওঁ প্ৰিন্সিপাল সেন্সাস অফিচাৰ সকলোকে ট্ৰেইনিং দিয়া হৈছে তেওঁলোকৰ লগত আমাৰ ADC বা ডিস্ট্ৰিক্ট সেন্সাস অফিচাৰ এডিশনাল সেন্সাস অফিচাৰ তেনে ধৰণৰ যিখিনি ডেজিগনেশন আছে তেওঁলোকক আমি ইতিমধ্যে ট্ৰেইন কৰা হৈছে প্লাস আমাৰ GAD ফালৰ পৰাও GAD যিখিনি আমাৰ কৰ্তৃপক্ষ আছে তেওঁলোককো আমি ট্ৰেইন আপ কৰা হৈছে আৰু আমি আমাৰ অসমত আমি দিস ইজ এই যেটো ফিগাৰটো আছে এটো আমাৰ অল ইন্ডিয়া ফিগাৰ হয় মাস্টাৰ ট্ৰেইনাৰ অল ইন্ডিয়া আপোনাৰ 2000 জনক ইতিমধ্যে ট্ৰেইন কৰা হৈছে আৰু তাৰে ভিতৰত আমাৰ অসমত 59 গৰাকী মাস্টাৰ ট্ৰেইনাৰ ইতিমধ্যে আমি ট্ৰেইন আপ কৰিলো আৰু তেওঁলোকক আমি ট্ৰেইন আপ কৰাৰ পিছত আমি ফিল্ড ট্ৰেইনাৰ সকলক আমি ট্ৰেইন আপ কৰো আমাৰ অসমত প্ৰায় 1109 গৰাকী ফিল্ড ট্ৰেইনাৰক আমি ইতিমধ্যে ট্ৰেইনিং দিয়া হৈছে আৰু এই 1109 গৰাকী ট্ৰেইনাৰ্স সকলে প্ৰত্যেক জিলাই বিভিন্ন জিলা প্ৰত্যেক জিলাতে বেলেগ বেলেগ ধৰণৰ এটা সংখ্যা থাকিব তেওঁলোকে আমাৰ যিখিনি একচুয়ালি যিখিনি ডেটা কালেক্ট কৰিব সেন্সাস কৰিব যিখিনি সাৰ্ভে কৰিবলৈ যাব ইনুমাৰেটৰ্স আৰু সুপাৰভাইজাৰ্স তেওঁলোকক ট্ৰেইন আপ কৰিব আৰু আমাৰ অসমৰ ক্ষেত্ৰত প্ৰায় 85,272 এপ্ৰক্সিমেট which includes the reserve number of enumerators supervisors ইতিমধ্যে ট্ৰেইনিং চলি আছে আৰু খুব সম্ভৱ 8 বা 9 তাৰিখৰ ভিতৰত সকলোখিনি ট্ৰেইনিং সমাপ্ত হৈ যাব this is the administrative profile আমি 2011 চনত আমি যদি চাওঁ অসমৰ টোটাল ডিস্ট্ৰিক্টস আছিল 27 খন আৰু 2026 কাৰণে যেটো আমি ডিস্ট্ৰিক্ট আমি এবাৰ ধৰা হৈছে এটো হৈছে 35টা জিলা আমি ইতিমধ্যে আমাক যেটো লিষ্ট দিয়া হৈছে 35 খন জিলা আমাক দিয়া হৈছে আৰু সাব ডিস্ট্ৰিক্ট আমাৰ যিখিনি অন্যান্য ৰাজ্যত তহসিল বুলিও কয় নাম্বাৰ অফ সাব ডিস্ট্ৰিক্ট আছিল 184 এবাৰ আছে 166 আৰু টাউনৰ ক্ষেত্ৰত স্ট্যাটুটৰি টাউন বুলি যদি আমি ক'বলৈ যাওঁ 2011 ত আছিল 88 নাম্বাৰস আৰু 2027 কাৰণে 122 নাম্বাৰস বুলি আমি ধৰিছো আৰু সেন্সাস টাউন 126 টা আছিল আৰু এটো এবাৰ বাঢ়ি পেলাই 183 লকে এটো বাঢ়িছে সেন্সাস টাউনৰ ক্ষেত্ৰত আৰু ভিলেজেস গাঁৱৰ ক্ষেত্ৰত 2011 চনত আছিল 26395 আৰু এইবাৰ আমি এস্টিমেট কৰিছো যে 26236 ইনক্লুডিং দা সেন্সাস টাউনস আৰু এনুমাৰেশন ব্লক আমি যেতিয়া আমি আমাৰ এনুমাৰেটৰ্স সকলে যাব সেন্সাস কৰিবলৈ তেওঁলোকক এটা ব্লক ক্ৰিয়েট কৰি দিয়া হ'ব
এটা নিৰ্দিষ্ট ব্লক এটা থাকিব য'ত সেই ব্লকটোৰ ভিতৰতে ইনুমাৰেটৰগৰাকী ইনুমাৰেশ্যনখিনি কৰিব বা ছাৰ্ভেখিনি কৰিব। আৰু এই HLৰ কাৰণে আমাৰ ইনুমাৰেশ্যন ব্লক ইতিমধ্যে আমি 67,878 আমি আইডেণ্টিফাই কৰিছোঁ। আৰু পপুলেশ্যন ইনুমাৰেশ্যন যিটো ফেব্ৰুৱাৰী মাহত হ'ব 2027 চনত, এইটো হৈছে প্ৰায় 70,000 বুলি আমি ইতিমধ্যে আমি অনুমান কৰিছোঁ। আৰু আৰ্বান এগ্ল'মাৰেশ্যন আমাৰ 2011 চনত 12টা আছিলে আৰু এইটো বাঢ়ি পেলাই 13টালৈকে ইতিমধ্যে বাঢ়িছে। ইনুমাৰেটৰ ছুপাৰভাইজাৰ্ছ মই অলপতে কৈছিলোঁ যে যোৱা 2011 চনত আছিলে 66,776 আৰু এইবাৰ এইটো বাঢ়ি পেলাই 73,000 এপ্ৰক্সিমেটলৈকে বাঢ়িছে। আৰু ছুপাৰভাইজাৰো আমি ধৰি লৈছোঁ যে আমি সেইখিনি 2011 চনত 10,701 আছিলে আৰু এইটো ইনক্ৰিজ হৈছে আপ টু 12,270। আৰু চাৰ্জেছ আমি একচুৱেলি চাৰ্জেছ বুলি কওঁ, আমি সাধাৰণতে আমাৰ চাৰ্জেছখিনি হয় চাৰ্কল অফিচখিনি, চাৰ্কলৰ যিটো এৰিয়া থাকে সেইটো আমি চাৰ্জ বুলি কওঁ। আৰু আৰ্বান এৰিয়াছত আমি সাধাৰণতে মিউনিচিপাল বৰ্ড বা টাউন কমিটি এৰিয়াটো আমি চাৰ্জেছ বুলি কওঁ। এই চাৰ্জেছখিনি আমাৰ ৰুৰেল চাৰ্জেছ, আমাৰ যিখিনি চাৰ্কল অফিচেছখিনি যিখিনি আছে সেইখিনি 189 আছিলে, সেইখিনি কমি পেলাই এতিয়া 166লৈ 2027 চনত আমি ধৰিছোঁ। ঠিক তেনেধৰণে আৰ্বান চাৰ্জেছখিনি আগতে আছিলে 83 নাম্বাৰ 2011 চনত আৰু এইটো এতিয়া 2027 চনত এইটো বাঢ়ি পেলাই 134লৈকে এইটো বৃদ্ধি হৈছে। এইখিনি হৈছে আপোনালোকৰ যিটো আমাৰ HLO অপাৰেশ্যনত যেতিয়া যাব তেওঁলোকক যিখিনি প্ৰশ্ন কৰিব, এই প্ৰশ্নখিনি এইখিনি হয়। টোটেল 33টা প্ৰশ্ন আৰু কুৱেশ্যনছ থাকিব। তাৰে ভিতৰত আপোনাৰ কণ্ডিশ্যনছ অফ দি হাউচ, ঘৰৰ লাইন নাম্বাৰ, বিল্ডিং নাম্বাৰ, চেঞ্চাছ হাউচ নাম্বাৰ, আৰু সেই ঘৰখনৰ ফ্ল'ৰটো প্ৰিডমিনেণ্টলি কি মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছে, টাইলছ আছেনে নে মাটিৰ হয় নে কাঠৰ হয়, তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছখিনি তেওঁলোকক সোধা হ'ব। আৰু ঠিক তেনেধৰণে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৰুফ অফ দ্য হাউচ, ঘৰৰ যিটো ছাদ হ'ব বা যিটো চালি হ'ব এইটো কনক্ৰিটৰ হয় নে খেৰৰ হয় নে সেইটো টিঙৰ হয়, তো সেই গোটেই প্ৰশ্নখিনি তেওঁলোকক সোধা যাব। আৰু যিটো দেখিব ঘৰত যিটো একচুৱেল মেটেৰিয়েল যিটো ব্যৱহাৰ কৰা হৈছে সেইটোৱে তেওঁলোকে আমাৰ যিটো এপৰ যোগেদি যিটো কুৱেশ্যন এপত যিটো কুৱেশ্যন থাকিব তাতে তেওঁলোকে এইটো টুকি লৈ আহিব। আৰু কণ্ডিশ্যন অফ দ্য চেঞ্চাছ হাউচ, যোনটো আমি যোনটো ঘৰত গৈছে সেই ঘৰৰ কণ্ডিশ্যন কেনেকুৱা, থকা সুবিধা থাকিবলগীয়া কণ্ডিশ্যনত আছেনে নাই, সেই তথ্যখিনিও আমাৰ ইনুমাৰেটৰসকলে সংগ্ৰহ কৰিব। হাউচ হোল্ড ইনফৰমেশ্যন, হাউচ হোল্ড নাম্বাৰ মানে ঘৰত কিমানজন পৰিয়ালৰ কিমানজন মানুহ আছে, টোটেল নাম্বাৰ অফ persons normally residing in the household, name of the head of the household, sex of the head of the household, whether the head of the household belongs to SC, ST or others, ownership status of the census house, number of dwelling rooms exclusively in possession of the household, number of married couples living in that house, সেই ঘৰখনত কেইজন মেৰিড কাপলছ আছে, তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি এইবাৰ হাউচ লিষ্টিং অপাৰেশ্যনত সোধা হ'ব। আৰু দ্বিতীয়তে আমাৰ কি কি এমেনিটিজ এভেইলেবল ইন দ্য হাউচ হোল্ড, তাত কি